হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম গুৱাহাটী হাইকোৰ্ট শেহতীয়াকৈ গুৱাহাটী হাইকোৰ্টৰ যোনটো জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষা ওলাইছিলে তাৰে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে। আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ যোনটো অফিচিয়েল ৱেবছাইট তাতে গ'লে মানে আপোনালোকে এপ্লাই লিংক পাই যাব। আৰু কথাটো হ'ল যে মোৰ অকণমান কি বুলি কয় চৰ্দি হৈ আছে, চ' কোল্ড এণ্ড কাফত মানে অকণমান প্ৰব্লেম চলি আছে। চ' সেইটো কাৰণে মোৰ মাতটো অলপ ভাঙি গৈছে, চ' মাতটো অলপ ইগন'ৰ কৰক। চ' তাৰ কাৰণে যোনটো জুডিচিয়েল এছিষ্টেণ্টৰ পষ্ট আছিলে তাৰ কাৰণে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ কথা মোক কৈছিলে। মই এখন কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। চ' আজিৰ যোনখন কুৱেশ্যন পেপাৰ আপোনালোকক দেখুৱাইছোঁ সেইটো গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট 2017ৰ যোনটো এক্সাম হৈছিলে তাৰে কুৱেশ্যন পেপাৰ হয়। খালী কথাটো হ'ল যে এইবাৰ আপোনালোকে দেখিছে যোনখন অফিচিয়েল এডভাৰটাইজমেণ্ট আছিলে তাতে আপোনালোকৰ দিয়া আছে ফুল মাৰ্কছ 120 থাকিব, তাতে আছামিজ ছেকশ্যনটো থাকিব, সেইটো আপোনালোকৰ কোৱালিফাইং ইন নেচাৰ হ'ব। কিন্তু ইয়াতে যোনখন কুৱেশ্যন পেপাৰ আছে এইখন 100 মাৰ্কছৰ আহিছিলে। তেতিয়া 2017লৈকে এক্সাম পেটাৰ্ণটো অলপ বেলেগ আছিলে। চ' সেইটো কাৰণে এই জুডিচিয়েল এছিষ্টেণ্টৰ যোনখন কুৱেশ্যন পেপাৰ আছে এইখন চাই পেলাই আপোনালোকে ইমান বেছি একো মানে আইডিয়া লগাব নোৱাৰিব পৰীক্ষাটো কেনেকুৱা হ'ব পাৰে। ইয়াতে হয়তো এক্সাম পেটাৰ্ণে হওক বা চিলেবাছেই হওক হয়তো বহুত বেলেগ আছিলে। চ' সেইটো কাৰণে এই কুৱেশ্যন পেপাৰখন আমি কমপ্লিটলি ইগন'ৰ কৰিম। আপোনালোকে জুডিচিয়েল এছিষ্টেণ্টৰ পুৰণা কুৱেশ্যন পেপাৰ 2017ৰখন চাই লাভ নাই। তাৰপিছত আৰু যদি জুডিচিয়েল এছিষ্টেণ্টৰ এক্সাম পিছত যদি হৈছে তেতিয়াহ'লে আপোনালোকে লেটেষ্ট কিবা কুৱেশ্যন পেপাৰ যদি আছে সেইখন চাব পাৰে। নহ'লে আপোনালোকক মই মোৰ কৰ্চটোতো ইনক্লুড কৰি দিছিলোঁ। চ' আপোনালোকে যোনটো গুৱাহাটী হাইকোৰ্টৰ LDA কপিজ টাইপিছৰ এক্সাম হয়, চ' সেইখিনি চাব পাৰে, ঠিক আছে। জুনিয়ৰ এছিষ্টেণ্ট LDA কপিজ টাইপিছ এইখিনিৰ কুৱেশ্যন পেপাৰখন সেইখন জুডিচিয়েল এছিষ্টেণ্টৰ যোনটো চিলেবাছ আছে এজ ইট ইজ চিলেবাছ হয়। আছামিজ ছেকশ্যন ইয়াতো আছে, জেনেৰেল নলেজ, এপ্টিটিউড ৰিজনিং সেইখিনি বস্তু আছে, জেনেৰেল ইংলিছ ছেকশ্যন আছে, গোটেইখিনি একেই। চ' ইয়াতে যোনখন কুৱেশ্যন পেপাৰ আপোনালোকে দেখিছে এইটো গুৱাহাটী হাইকোৰ্টৰ LDA কপিজ টাইপিছৰ এক্সামৰ হয় 2019ৰ। চ' এইখন কুৱেশ্যন পেপাৰ তাৰ পিছতো পৰীক্ষা বহুতকেইটা হৈছে। 2023টো হৈছিলে আই থিংক, নে 2022টো হৈছিলে LDA কপিছৰ। তাতো কুৱেশ্যন পেপাৰ আপোনালোকে এইটো পেটাৰ্ণতে আহিছিলে, ঠিক আছে। চ' এইখন কুৱেশ্যন পেপাৰ যদি আপোনালোকে এক্সাম্পল হিচাপে লয় তেতিয়াহ'লে এনেকুৱা ধৰণৰকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব। ইয়াতে দেখিছে টোটেল মাৰ্কছ 100+20 মানে 100 মাৰ্কছটো আপোনালোকৰ গোটেই পেপাৰখন হ'ব, বাকী 20 মাৰ্কছ কোৱালিফাইং নেচাৰ আছামিজ ছেকশ্যনটো, খালী 20 মাৰ্কছটো আপোনালোকৰ ইয়াতে কাউণ্ট কৰা নহয় যেতিয়া কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰিব। 2 ঘণ্টাৰ থাকে। আছামিজ লেংগুৱেজ ছেগমেণ্টটো কুৱেশ্যন নম্বৰ 1 টু কুৱেশ্যন নম্বৰ 120 ইজ কোৱালিফাইং ইন নেচাৰ সেইটো লিখা আছে আৰু ইয়াতে কোনো নিগেটিভ মাৰ্কিং নাছিলে। চ' এতিয়া যদি গুৱাহাটী হাইকোৰ্টে কিবা নিগেটিভ মাৰ্কিং স্কিম যদি ইয়াতে এডাপ্ট কৰে তেতিয়াহ'লে নাজানো, কিন্তু তেতিয়ালৈকে নিগেটিভ মাৰ্কিং স্কিম নাছিলে। চ' প্ৰথম ছেকশ্যনটো আপোনালোকে দেখিছে জেনেৰেল ইংলিছৰ ছেকশ্যন আহে। চ' LDA কপিছৰ এই কুৱেশ্যন পেপাৰখন চালে আপোনালোকৰ এজ ইট ইজ এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ আহিব। কুৱেশ্যনছবিলাক অভিয়াছলি বেলেগ আহিব, কিন্তু কুৱেশ্যন পেপাৰ এনেকুৱা আহিব। চ' প্ৰথম ছেকশ্যনটো জেনেৰেল ইংলিছৰ প্ৰথম কুৱেশ্যনটো কি দিছে, চুজ দি কাৰেক্ট ৱৰ্ডছ টু ফিল আপ দি ব্লেংকছ, ঠিক আছে। চ' এনেকুৱা ধৰণৰকৈ আহিছিলে। তাৰপিছত আহি গ'ল চুজ দি কাৰেক্টলি স্পেল ৱৰ্ড। চ' প্ৰথম কুৱেশ্যনটো আহিছে জেনেৰেল ইংলিছ ছেকশ্যনৰ। ইয়াৰ ভিতৰত আপোনালোকৰ এটা ফিল আপ দ্য ব্লেংকছ আহিছে। ইয়াৰ ভিতৰত 4টা অপশ্যন দি আছে, কোনটো কাৰেক্ট হয় সেইটো লৈ পেলাই আপোনালোকে ফিল ইন দি ব্লেংকছটো পূৰ্ণ কৰিব লাগিছিলে। উইচ আই ৱেৰ আ কিং, ঠিক আছে। অপশ্যন চিটো কাৰেক্ট হ'ব। চ' এনেকুৱা ধৰণৰ। চ' গোটেই পেপাৰখন মই এজ ইট ইজ চাই নাযাওঁ, মই জাষ্ট আপোনালোকৰ আজি এটা ডিছকাশ্যন কৰিছোঁ। নেক্সট হ'লে মই এনেকুৱা LDA কপিছৰ কুৱেশ্যন পেপাৰ ভৱিষ্যতলৈ আৰু শ্বেয়াৰ কৰিম আপোনালোকৰ সৈতে, আৰু কৰ্চটোতো ইনক্লুড কৰি দিয়া হৈছে। চুজ দি কাৰেক্টলি স্পেল ৱৰ্ড। চ' ইয়াৰ ভিতৰত কোনটো স্পেলিং কাৰেক্ট হয় এই 4টা অপশ্যন দিয়া থাকিব। চ' চাৰ্ভিলেঞ্চৰ অপশ্যন বিটো কাৰেক্ট হ'ব, SURVEILLIANC, ঠিক আছে। চ' এনেকুৱা ধৰণৰ কথা। তাৰপিছত আহি গ'ল ৰিড দি ফলোয়িং পাছেজ এণ্ড চুজ দি কাৰেক্ট এনচাৰ্ছ অফ দি ফলোয়িং কুৱেশ্যনছ, কুৱেশ্যন নম্বৰ 11 to 20, ঠিক আছে। চ' এইটো কম্প্ৰিহেনশ্যনৰ পাছেজ আহিছিলে। চ' এনেকুৱা ধৰণৰ কম্প্ৰিহেনশ্যনৰ পাছেজ আপোনালোকে জুডিচিয়েল এছিষ্টেণ্টৰ যোনটো আপকামিং এক্সামছ আছে তাতো এনেকুৱা ধৰণৰ পাব ইংলিছ ছেগমেণ্টত। চ' এনেকুৱা ধৰণৰ এটা পাছেজ দিয়া থাকিব। তাৰ পৰা আপোনালোকৰ 10টা কুৱেশ্যন আহিব। 10টা কুৱেশ্যন আপোনালোকে ইয়াৰ পৰা বাছি উলিয়াব লাগিব। হোৱাট ইজ দি মিনিং অফ চাউচ, তো ইয়াতে লিখিছে, ইয়াতে অল অফ দি এবাভ হ'ব। চ' তেনেকুৱা ধৰণৰ, ঠিক আছে। চ' এনেকুৱা ধৰণৰ আপোনালোকে পাছেজটোৰ পৰাই এনচাৰ্ছবিলাক পাই যাব। টোটেল 10টা কুৱেশ্যনছ আহিছিলে পাছেজটোৰ পৰা। বাকীকেইটাৰ পৰা ওপৰৰকেইটাৰ পৰা আপোনালোকে যদি ওপৰৰ ছেকশ্যনকেইটাত চায় তেতিয়াহ'লে 5টা কুৱেশ্যন আহিছিলে আই থিংক। এবাৰ স্ক্ৰল কৰি লৈ গৈছোঁ। য়েছ, 5টা কুৱেশ্যন আহিছিলে। চ' টোটেল 20 মাৰ্কছৰ ইয়াতে ইংলিছ কমপ্লিট হৈছে।
তাৰপিছত আকৌ নেক্সট ছেকশ্যনটোত নাই ইংলিছটো কমপ্লিট হোৱা নাই আৰু আছে চুজ দি কাৰেক্ট ওৱান ৱৰ্ড ঠিক আছে চ' ইয়াতে দ্য হোম অফ এ লায়ন চ' সিংহ থকা ঘৰটো কি বুলি কয় ডেন ঠিক আছে চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে যোনটো কাৰেক্ট অপশ্যন হয় সেইটো আপোনালোকৰ ইয়াতে চুজ কৰিবলৈ দিছিলে চুজ দি কাৰেক্ট মিনিং অফ দি ফলোয়িং চ' ইয়াৰ ভিতৰত কাৰেক্ট মিনিং কি হ'ব সেইটো বিচাৰিব ওলাইছিলে টু পুল ষ্ট্ৰিং এক্সাৰ্ট ইনফ্লুৱেঞ্চ অপশ্যন চিটো কাৰেক্ট হ'ব চ' এনেকুৱা ধৰণৰ ইংলিছ ছেকশ্যনত এনেকৈ আহিছিলে তাৰপিছত আহি গ'ল চুজ দি কাৰেক্ট চেণ্টেন্স ঠিক আছে চুজ দি কাৰেক্ট চেণ্টেন্সত ইয়াৰ ভিতৰত কোনটো চেণ্টেন্স কাৰেক্ট হয় চ' তেনেকুৱা ধৰণৰ আহিছিলে চ' অপশ্যন বি টু 35 কুৱেশ্যনৰ অপশ্যন বি টু কাৰেক্ট চেণ্টেন্স হ'ব আই ছেইড ডেট দি শাৰী ইজ বিউটিফুল চ' এনেকুৱা ধৰণৰ বাকীকেইটা চেণ্টেন্স কাৰেক্ট নহয় চ' আপোনালোকৰ কাৰেক্ট চেণ্টেন্সটো ইয়াতে বিচাৰিবলৈ ওলাইছিলে চুজ দি কাৰেক্ট এণ্টনিমছ ঠিক আছে এণ্টনিমছ বিচাৰিব ওলাইছে ডেন্সৰ এণ্টনিম কি হ'ব এণ্টনিম মানে যোনটো একেই হয় একেই ৱৰ্ড হয় মানে যোনটোৰ মিনিং একেই হয় সেইটো এণ্টনিম হয় আৰু চিননিম হ'লে যোনটো অপজিট ইন মিনিং হয় চ' ডেন্সৰ এণ্টনিম হ'ব স্পাৰ্ছ ঠিক আছে কিনৰ ডাল ফ্ৰিকেল কনষ্টেণ্ট ঠিক আছে ফেইথফুল ট্ৰেচাৰাছ তেনেকুৱা ধৰণৰ চৰি এণ্টনিম মানে অপজিট ৱৰ্ড চিননিম মানে ছেম ঠিক আছে মই অলপ ভুলকৈ ক'লোঁ এণ্টনিম মানে ইয়াতে আপোনালোকৰ অপজিট ৱৰ্ড বিচাৰিব উলিয়াইছে ঠিক আছে কি বুলি অপজিটৰ কি হ'ব হোপ ডিছপেয়াৰ ঠিক আছে ফেইথফুল ট্ৰেচাৰাছ ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা এণ্টনিম মানে ইয়াতে অপজিট ৱৰ্ড চিননিম মানে ছেম মিনিং থকা ৱৰ্ড বিচাৰিবলৈ দিয়ে চ' এইটোত ধৰক এণ্টনিম আহিছে অপজিট ৱৰ্ড বিচাৰিব ওলাইছে যোনটো ৱৰ্ড দিয়া আছে তাৰে অপজিটটো ইয়াতে আপোনালোকক চুজ কৰিবলৈ দিছিলে মে বি জুডিচিয়েল এছিষ্টেণ্টত ইয়াতে এণ্টনিম নিদি পেলাই চিননিম দি দিব পাৰে যোনটো মিনিং একেই হয় ঠিক আছে চুজ দি কাৰেক্ট চেণ্টেন্স ইয়াৰ ভিতৰত কোনটো চেণ্টেন্স কাৰেক্ট সেইটো কৈছে চ' এনেকুৱা ধৰণৰ আহিছে দি অডিয়েন্স অফ দি গেম দ্য স্পেক্টেটৰ্ছ অফ দি গেম ভোট এ এণ্ড বি নিডাৰ এ নৰ বি চ' এনেকুৱা ধৰণৰ দ্য স্পেক্টেটৰ্ছ অফ দি গেমটো কাৰেক্ট অপশ্যন চ' এনেকুৱা ধৰণৰকৈ আহিছিলে চ' ইংলিছ ছেকশ্যনত আপোনালোকে দেখিছে 50টা কুৱেশ্যনছ আহিছিলে 50 মাৰ্কছৰ চ' ইংলিছ ছেকশ্যনটো 50টা কুৱেশ্যনত খতম হৈছে চেছ হৈছে তাৰপিছত আহি গ'ল জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ ঠিক আছে চ' জেনেৰেল নলেজ বুলি ক'লে আমি কি বুজোঁ ছ'চিয়েল ছায়েন্সৰ গোটেইকেইটা ছাবজেক্টছ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ইক'লজি এনভাইৰনমেণ্ট ছায়েন্স এণ্ড টেকন'লজি তাৰপিছত আহি যায় কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে জেনেৰেল নলেজ বুলি ক'লে এই গোটেইখিনি থাকি যাব ইয়াতে ধৰক প্ৰথমটোৱে কাৰেণ্ট এফেয়াৰ্ছৰ নিচিনা কুৱেশ্যন আহিছে হুইচ ওৱান অফ দি ফলোয়িং ইজ দি ছেকেণ্ড লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ ইন এছিয়া বগীবিল ব্ৰিজ চ' তেনেকুৱা ধৰণৰকৈ কুৱেশ্যন আহিছিলে হুইচ দি প্ৰেজেণ্ট গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া মিষ্টাৰ শক্তিকান্ত দাস তেওঁ এতিয়াও হৈ আছে চ' তেনেকুৱা ধৰণৰকৈ জেনেৰেল নলেজৰ কুৱেশ্যন আহিছিলে আৰু লগতে কম্পিউটাৰ ছেকশ্যনো ইয়াতে ইনক্লুডেড হৈ আছে ঠিক আছে চ' জেনেৰেল নলেজৰ কুৱেশ্যন এনেকুৱা ধৰণৰ আহিছে চ' মই আজিৰ ভিডিঅ'টো আপোনালোকক কুৱেশ্যন পেপাৰখন ডিছকাছ নকৰোঁ জাষ্ট মই আপোনালোকক কৈ দিছোঁ ছেকশ্যনেল কেনেকুৱা হ'ব পাৰে কুৱেশ্যনছ চ' এইখিনি আপোনালোকে ইয়াৰ পৰা আইডিয়া পাব কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে তাৰোপৰি আমি চাব লাগিব কি বুলি কয় ইংলিছ ছেকশ্যনত যিহেতু 50টা কুৱেশ্যন আহিছে মে বি জুডিচিয়েল এছিষ্টেণ্টৰ চাগে ছেকশ্যনটোতো 50টা কুৱেশ্যনছ থাকিব ইংলিছ ছেকশ্যনত চ' সেইটো মতে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব ঠিক আছে ইয়াতে কম্পিউটাৰ নেটৱৰ্কৰ কুৱেশ্যন আহিছে চাওক 71ৰ পৰা নেটৱৰ্ক অফ কম্পিউটাৰ্ছ এণ্ড আদাৰ ডিভাইচেছ ডেট ইজ কনফাইন টু এ ৰিলেটিভলি স্মল স্পেচ ইজ কল লোকেল এৰিয়া নেটৱৰ্ক ঠিক আছে চ' ইয়াতে কম্পিউটাৰ এনেকৈ কুৱেশ্যনছ আহিছে কম্পিউটাৰ কুৱেশ্যনছ কমেও 10টামান কুৱেশ্যনছ ইয়াতে কম্পিউটাৰৰ পৰা সোধা হৈছে ঠিক আছে চ' কম্পিউটাৰ ছেকশ্যনৰ পৰা আপোনালোকে 10টামান কুৱেশ্যনছ আহিব কাৰণ কামবিলাক আজিকালি অফিচত কম্পিউটাৰতে কৰিব লাগিব মেনুৱেলি একো নহয় চ' সেইটো কাৰণে আপোনালোকে কম্পিউটাৰ নলেজ থকাটো ইম্পৰ্টেণ্ট তাৰপিছত আহি গ'ল জেনেৰেল এপ্টিটিউডৰ আপোনালোকৰ কুৱেশ্যনছ আহিছে হোৱাট ইজ দি মিচিং লেটাৰ ইন দিছ ছিৰিজ ঠিক আছে চ' মিচিং লেটাৰটো কি সুধিছে চ' এনেকুৱা ধৰণৰ অকণমান ৰিজনিং টাইপৰ এপ্টিটিউড ৰিজনিং এইখিনি বস্তু মিক্স আপ হৈ আহে আৰু চ' বহুত বেছি টান কুৱেশ্যন নাহে আপোনালোকে দেখিছে চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে ইয়াতে চ' এইখিনি মোৰ কৰ্চত পাই যাব বাৰু যোনটো জুডিচিয়েল এছিষ্টেণ্টৰ কৰ্চ আছে সেইখিনি চাই গ'লে আপোনালোকৰ মোৰ দেন এনাফ হ'ব এইখিনি কুৱেশ্যনছ কৰিবৰ কাৰণে চ' ইয়াতে দেখিছে ৰিড দি ফলোয়িং কুৱেশ্যনছ 90 to 94 চ' ব্লাড ৰিলেশ্যনৰ কুৱেশ্যনো আহিছে চ' এনেকুৱা ধৰণৰকৈ আপোনালোকৰ কুৱেশ্যনছ আহে মেথছ দি ফলোয়িং কেঞ্চাৰ যদি ডিজিজ হয় গান কি হ'ব ৱেপন হ'ব তো তেনেকুৱা ধৰণৰ ফায়াৰ যদি এছেছ হয় এক্সপ্ল'শ্যন কি হ'ব ডেব্ৰিজ হ'ব ঠিক আছে ৰিডিং যদি নলেজ হয় ৱৰ্ক কি হ'ব এক্সপিৰিয়েঞ্চ হ'ব চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছ 100টা আহিছিলে ঠিক আছে চ' এইখিনি হৈ গ'ল তাৰপিছত আহি গ'ল আছামিজ লেংগুৱেজ ছেগমেণ্ট ঠিক আছে অসমীয়াত টোটেল 20টা কুৱেশ্যন আহিব 20টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে মিনিমাম 8 মাৰ্কছ স্ক'ৰ কৰিব লাগিব তেতিয়াহে আপোনালোকক তাতে পাছ বুলি ধৰিব নহ'লে আপোনালোকৰ গোটেই পেপাৰখনেই স্ক্ৰুটনি নকৰে যদি আপোনালোকে আছামিজ ছেকশ্যনটোত 8 মাৰ্কছ স্ক'ৰ নকৰে ঠিক আছে নিম্নলিখিত শব্দসমূহৰ অৰ্থ বাছি উলিয়াওক ঠিক আছে ইয়াতে মিনিং বিচাৰিবলৈ হৈছে কাজিৰ মিনিং কি হ'ব শিপিনী ঠিক আছে গম মানে উমান ঠিক আছে কুল এ আৰু বি দুইটাই ঠিক আছে জাতি বংশ তেনেকুৱা ধৰণৰ ঠিক আছে নিম্নলিখিত শব্দসমূহৰ অৰ্থ বাছি উলিয়াওক চ' ইয়াতে আছামিজ গ্ৰামাৰ কুৱেশ্যন বেছিকৈ আহিছে তাৰপিছত নিম্নলিখিত শব্দসমূহৰ বিপৰীত অৰ্থ বাছি উলিয়াওক চ' ইয়াতে অপজিট ৱৰ্ড বিচাৰিব ওলাইছে প্ৰচুৰ অপ্ৰচুৰ ঠিক আছে বিনয় গৰ্ব ঠিক আছে সপক্ষ বিপক্ষ চ' তেনেকুৱা ধৰণৰ ইয়াতে আহিছে অপজিট মিনিং তাৰপিছত আহিছে নিম্নলিখিত যুটীয়া
ঠাঁচৰ অৰ্থ বাছি উলিয়াওক ঠিক আছে চ' আই ধৰ বাই ধৰ নিৰূপায় হোৱা অৱস্থা চ' এনেকুৱা ধৰণৰ ঠিক আছে যুটীয়া অৰ্থ ইয়াতে বাছি উলিয়াবলৈ আহিছিলে চ' এনেকুৱা ধৰণৰ এইখিনি কোৰ্চত ইনক্লুডেড আছে আপোনালোকে আছামিজ কোৰ্চটোত পাই যাব এইখিনি বস্তু তাৰপিছত আহি গ'ল এটা শব্দত প্ৰকাশ কৰক ইয়াতে নিজৰ ওপৰত যি নিৰ্ভৰ কৰে স্বাৱলম্বী ঠিক আছে এনেকুৱা ধৰণৰ আহিছে ইংলিছ ছেকশ্যনত যেনেকুৱা আহিছিলে ইয়াতো আছামিজ ছেকশ্যনটো আহে খালি ইয়াতে অসমীয়াত আহে আৰু এনেকৈ ধৰণৰ 20টা কুৱেশ্যন অসমীয়াৰ আহিছিলে চ' বহুত বেছি টান অহা নাই চ' আপোনালোকে দেখিছে এইখিনি বস্তু পাৰিব অসমীয়াৰ যোনখিনি ছেকশ্যন আছে এইখিনি গোটেইখিনি কভাৰ কৰিয়ে দিছোঁ কোৰ্চত আপোনালোকে কোৰ্চটো ল'লে মানে আছামিজ ছেকশ্যন ছেগমেণ্টটো পাই যাব তাতে পঢ়িব পাৰিব ইংলিছ ছেগমেণ্টটো পাই যাব আপোনালোকে গোটেইখিনি পাই যাব আৰু চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে নেক্সট আমি যিমান পাৰোঁ কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিম চ' ডেট আপোনালোকৰ হেল্প হয় LDA কপিজ টাইপিছৰ কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিম জুডিচিয়েল এছিষ্টেণ্টৰ যদি কিবা লেটেষ্ট এক্সাম হৈছিলে সেইখিনিও শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আজি বৰ্তমান আপোনালোকক অলপ আভাস দিলোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব ছেকশ্যনেল ডিষ্ট্ৰিবিউশ্যন কেনেকুৱা আহিব পাৰে চ' সেইখিনিৰ ওপৰতে আজি ভিডিঅ'টো বনালোঁ আই হোপ আপোনালোকে ভিডিঅ'টো হেল্পফুল পালে বাকী নেক্সট ভিডিঅ'টোত মই কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিম বাৰু আপোনালোকে চিন্তা নকৰিব এই কুৱেশ্যন পেপাৰখনে মই আপোনালোকক ভালকৈ ডিছকাছ কৰিম আপোনালোকৰ লগত তাৰপিছত আছে এতিয়া বৰ্তমান ক'বলৈ ওলাইছোঁ এভেইলেবল কোৰ্চেছ আপোনালোকে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ বেছিভাগ কোৰ্চৰ মেটেৰিয়েলছ একেই থাকে চ' যোনখিনি মেটেৰিয়েলছ অলৰেডি লৈ থৈছিলে সেইখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল চ' কোৰ্চেছবিলাক হ'ল গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350 ইয়াতে সকলোখিনি ইনক্লুডেড হৈ আছে ইংলিছ এছামিজ গোটেইখিনি APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেডটো যোনটো আছাম ছেক্ৰেটেৰিয়েটত ওলাইছিলে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ মক মডেল কুৱেশ্যন পেপাৰ উইথ এনচাৰ্ছ এভেইলেবল আছে 50 ৰুপিছত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AEGCL কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল লিনিং জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰ আছে 400ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম তাতে 3000মান MCQs পাই যাব একাউণ্টেঞ্চিৰ ওপৰত উইথ এক্সপ্লেনেশ্যন আৰু লগতে মেথমেটিক্স আৰু ষ্টেটিষ্টিক্সৰ ওপৰত মোৰ তাত কোনো কোৰ্চেছ এভেইলেবল নাই উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আছাম পুলিচ SI কনিষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত আৰু কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এতিয়া বৰ্তমান কোৰ্চখিনি কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা অক্টোবৰ 2024লৈকে কভাৰ কৰা হৈছে নৱেম্বৰ মাহটো চলি আছে নৱেম্বৰ মাহ কমপ্লিট হোৱাৰ পিছত ডিচেম্বৰ 4-5 তাৰিখে আপোনালোকে নৱেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব আৰু বাকী ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব চ' হোৱাটছএপ নাম্বাৰটো হ'ল 9706557851 বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰিছোঁ লগতে এটা ছেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট বুলি তাতে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব প্লেলিষ্টটো গৈ পেলাই চেক কৰক লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম